নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ইণ্ডিয়ান পলিটিৰ যি ৰিটছ আছে সেই ৰিটছৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ আৰু এই টপিকটো মই আপোনালোকৰ বাবে এইটো কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ কাৰণ যিকোনো পৰীক্ষাত ৰিটছৰ ওপৰত আচলতে কুৱেশ্যন থাকে আৰু ইতিমধ্যে APSC প্ৰিলিমছতো কেইবাবাৰো হিবিছ কৰ্পাছৰ বিষয়ে সুধিছে আৰু অন্যান্য ৰিটছৰ বিষয়েও সোধা হয় যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিলিমিনাৰী স্ক্ৰিনিং ছেকশ্যনত অথবা কেতিয়াবা ইণ্টাৰভিউ ক্ষেত্ৰতো আচলতে ৰিটছবিলাকৰ বিষয়ে সোধা হয়। সেয়েহে এই টপিকটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু যিহেতু যেতিয়া আমাৰ চেনেলটোত 5000 ছাবস্ক্ৰাইবাৰ ক্ৰছ হৈ যাব তাৰপিছত আমি ইণ্ডিয়ান পলিটি ষ্টাৰ্ট দিম। সেইকাৰণে 5000 ছাবস্ক্ৰাইবাৰ নোহোৱালৈকে যিখিনি মষ্ট ইম্পৰ্টেণ্ট সৰু সৰু টপিক আছে সেই টপিকখিনি আপোনালোকৰ লগত আলোচনা কৰি মই আছোঁ। সেয়েহে অনুগ্ৰহ কৰি চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ইতিমধ্যে আমি যি ৰিটছ আছিলে সেই ৰিটছৰ আমি এতিয়ালৈকে আলোচনা কৰিছোঁ হিবিছ কৰ্পাছ আৰু মেণ্ডামাছ। এতিয়া কথাটো হৈছে ৰিটছলৈ যোৱাৰ আগতে আমি এটা তথ্য এইখিনিতে চাই লওঁ আহক। সেইটো হৈছে ৰিটছ বস্তুটো হৈছে নিৰ্দেশনা যি কোৰ্টে কোনো হয়তো ব্যক্তিক দিব পাৰে ইণ্ডিভিজুৱেলক, নহয়তো যদি ইণ্ডিভিজুৱেলক নিদিয়ে তেন্তে হয়তো পাব্লিক অথৰিটিক দিব পাৰে, পাব্লিক অথৰিটি বা অন্যান্য কেতবোৰ ব্যক্তি বা অনুষ্ঠানক দিব পাৰে, সেইটো কোৰ্টৰ অধিকাৰ থাকে। এতিয়া কথাটো হৈছে এই নিৰ্দেশনা বা অৰ্ডাৰসমূহ কেনেকৈ দিব পাৰি সেইটো হৈছে যদিহে সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত হয় তেনেহ'লে আৰ্টিকল 32 আণ্ডাৰত দিব পাৰিব। যদি সোধে যে হাইকোৰ্টে ৰিটছ জাৰি কৰিব পৰা ক্ষমতাটো তেওঁলোকক দিয়া হৈছে আৰ্টিকল 226। এইটো আৰ্টিকলৰ আণ্ডাৰত হাইকোৰ্টসমূহে ৰিটছ জাৰি কৰিব পাৰে। এতিয়া কথাটো হৈছে এতিয়ালৈকে আমি যি দুটা গম পালোঁ, এটা হৈছে হিবিছ কৰ্পাছ আৰু অন্যটো হৈছে মেণ্ডামাছ। এতিয়া এই হিবিছ কৰ্পাছ অৰ্থটো হৈছে টু হেভ দ্য বডি অফ, তাৰমানে কাৰোবাক যদি এৰেষ্ট কৰিছে সেই এৰেষ্ট কৰা মানুহজনক কোৰ্টৰ আগত প্ৰস্তুত কৰিবৰ বাবে কোৰ্টে জাননী দিয়ে আৰু সেই ব্যক্তিজনক কৰা এৰেষ্টটো লিগেল হয় নে নহয় বা সেই এৰেষ্ট কৰিব পৰা অথৰিটিজনে কোনটো আইনৰ আণ্ডাৰত এৰেষ্ট কৰিছিলে সেইটো জানিবৰ বাবে এই হিবিছ কৰ্পাছ এই ৰিটটো দিয়া হয়। কোনোবা আৰু এই মেণ্ডামাছ ৰিটটো দিয়া হয় যে কিবা এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা বডিয়ে যদি তেওঁলোকৰ ফাংচনখিনি ভালদৰে কৰা নাই, ৰিফিউজ কৰিছে বা ফেইল্ড হৈছে কৰিবলৈ, তেতিয়া এইটো নিৰ্দেশনা দিয়া হয়। তাৰমানে যিকোনো এটা গভৰ্ণমেণ্ট বডি, কৰ্পৰেশ্যন বা ডিপাৰ্টমেণ্ট এনেধৰণৰ এক্টিভিটিটো এক্টিভ কৰিবৰ বাবে এই মেণ্ডামাছ ৰিটটো দিয়া হয়, এক্টিভিটি কৰাবৰ বাবে। এতিয়া কথাটো হৈছে যিটো আজি 3 নম্বৰ ৰিট আমি আলোচনা কৰিবলৈ ওলাইছোঁ সেই 3 নম্বৰ ৰিটটো হৈছে আপোনাৰ প্ৰহিবিশ্যন ৰিট। এতিয়া কথাটো হৈছে যে যেনেকৈ মেণ্ডামাছ ৰিটটোৱে আপোনাক এক্টিভ কৰিব, তাৰমানে আপুনি কিবা এটা কাম যদি কৰি আছে, আপুনি যদি কৰিব বিচৰা নাই বা আপুনি কৰাত যদি অসমৰ্থ হৈছে তেতিয়া আপোনাক মেণ্ডামাছ ৰিট দি পেলাই আপোনাৰ এক্টিভিটিটো এনহেঞ্চ কৰিব। তাৰমানে কোৰ্টে ক'ব যে আপুনি এইটো কৰা নাই, এইটো কৰিব লাগে। কিন্তু কেতিয়াবাতো এনেকুৱা হ'ব পাৰে যে কোনোবাই হয়তো তেওঁলোকে কৰিব নলগীয়া কাম কৰি থাকিব পাৰে, বেছি এক্টিভিটি হৈ যাব পাৰে। তেনেধৰণৰ কেতিয়াবা সংবিধানত তেনেকুৱা কিছুমানো আমি ঘটনা দেখা পাইছোঁ য'ত আপোনাৰ কিবা এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ এক্টিভিটিটো বেছি হৈ যায়। এতিয়া বেছি হৈ যোৱাৰ লগে লগেতো সেই এক্টিভিটিটো কমাবৰ বাবেও এটা সুবিধা ৰখা হৈছে আৰু সেই কমাবৰ বাবে যিটো সুবিধা ৰখা হৈছে সেইটোকে প্ৰহিবিশ্যন বুলি কোৱা হয়। আৰু প্ৰহিবিশ্যন ৰিটটোৰ অৰ্থটো হৈছে, প্ৰহিবিশ্যন শব্দটোৰ আচলতে লিটাৰেল মিনিংটো হৈছে টু ফৰবিড। এতিয়া টু ফৰবিড মানে হৈছে বাধা দিয়া, তাৰমানে কিবা এজন ব্যক্তিয়ে কিবা এটা কৰি থকাটো প্ৰহিবিট কৰা মানে বাধা দিয়া। এতিয়া কেতিয়াবা আমি এনেকৈ দেখা পাওঁ কিছুমান পাব্লিক প্লেচেছত এনেধৰণে লিখা থাকে যে ড্ৰিংকিং ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। সেই শব্দটোৰ অৰ্থটো হৈছে যে সেইখিনি জেগাত ড্ৰিংকিং বা স্মকিং ইজ প্ৰহিবিটেড বুলি লিখা থাকে। তাৰমানে ড্ৰিংকিং আৰু স্মকিং কৰাটো সেই জেগাটোত বাধা কৰি থৈ দিয়া হৈছে। কাৰণে প্ৰহিবিশ্যন শব্দটোৰ অৰ্থ হৈছে বাধা দিয়া।
এটা কোনে কাক কেনেকৈ বাধা দিয়ে এইটো জানি লওঁ আহক এটা কথাটো হৈছে প্ৰহিবিশন যেতিয়া কৰা হ'ব এজন ব্যক্তিক যেতিয়া প্ৰহিবিট কৰিব আপুনি কিবা এটা কৰিবৰ বাবে তেতিয়া কি কৰিব পাৰিব এই প্ৰহিবিশন কোনে কোনে জাৰি কৰিব পাৰে আৰু কালৈ জাৰি কৰিব পাৰে এটো হৈছে হায়াৰ কোৰ্ট এখন যদি হায়াৰ কোৰ্ট থাকে এই হায়াৰ কোৰ্ট এখনে লোৱাৰ কোৰ্ট এখনক দিব পাৰিব লোৱাৰ কোৰ্ট বা লোৱাৰ কোৰ্টক দিব পাৰিব বা কিবা ট্ৰিবিউনালক দিব পাৰিব এনে ধৰণে আসলতে কৰিব পৰা যায় অৰ্থাৎ কথাটো হৈছে যদি গুৱাহাটী হাইকোৰ্টে সাপোজ গুৱাহাটী হাইকোৰ্টৰ এক্সাম্পল ধৰি লৈছো গুৱাহাটী হাইকোৰ্টে যদি জাননী দিয়ে তেতিয়া নগাঁও ডিস্ট্ৰিক্ট এণ্ড সেশন জাজৰ যি কোৰ্ট আছে তেওঁলোকক দিব পাৰিব বা যি ফৰেনাৰ্ছ ট্ৰিবিউনাল আছে তেওঁলোকক দিব পাৰিব বা এনজিটিক দিব পাৰিব তে এনে ধৰণে জাননী দিব পাৰিব কেতিয়া দিব পাৰিব যেতিয়া এই সমূহ কোৰ্টৰ যিটো সংবিধানিক যি স্বীকৃতি সেই স্বীকৃতিৰ বাহিৰত যদি তেওঁলোকে কিবা কাম কৰিব বিচাৰিছে যিটোৱে পাব্লিকৰ হয়তো ক্ষতি কৰিব পাৰে বা আল্ট্ৰাভায়াৰ্ছ যদি তেওঁলোকে কিছুমান মানে তেওঁলোকৰ যিটো কৰিব পৰা ক্ষমতাৰ বাহিৰত যদি তেওঁলোকে কিবা কৰিছে তেতিয়া এখন হায়াৰ কোৰ্টে এটা লোৱাৰ কোৰ্টক দিব পাৰে যেনেকৈ সুপ্ৰিম কোৰ্টে গুৱাহাটী হাই কোৰ্টক দিব পাৰিব তেনে ধৰণৰ ৰিটছৰ প্ৰহিবিশন ৰিটছটো হেতু কিহৰ কাৰণে দিয়া হয় যাতে এখন কোৰ্টৰ যি জুৰিসডিকশন আছে সেই জুৰিসডিকশনটো যাতে এক্সিড হৈ না যায় অৰ্থাৎ মানে এক্সিড শব্দটো অৰ্থ হৈছে বেছিকে তাৰ মানে যেটো লিমিট দিয়া থাকিব ধৰক আপোনাক 1 কিলোমিটাৰ খোজকাঢ়িবলৈ লিমিট দিয়া আছে কিন্তু আপুনি 1 কিলোমিটাৰ খোজকাঢ়িবলৈ দিয়া লিমিটটোত আপুনি যদি 2 কিলোমিটাৰ খোজকাঢ়ি দিয়ে বা আপুনি ধৰক 100 গ্ৰাম চাউলৰ আপুনি ভাত খাব পাৰে তাত যদি আপুনি 1 কেজি চাউলৰ ভাত খাব বিচাৰিছে এ তেনে ধৰণৰ কিছুমান কথা আসলতে এক্সাম্পল মই আপোনালোকক ঘৰুৱা এক্সাম্পল দিছো বুজি পাবৰ বাবে সেই এক্সিড লিমিটটো যাতে আপোনালোকে এক্সিড কৰি নিদিওক সেই লোৱাৰ কোৰ্ট সমূহে এটো কাৰণে এই প্ৰহিবিশনটো দিয়া হয় এটা কথাটো হৈছে প্ৰহিবিশনটো দিবৰ বাবে এটা কথা সদায় কম্পালসৰিলি হ'ব লাগিব যে প্ৰহিবিশন দিবৰ কাৰণে সদায় কোৱাসি শব্দটো অৰ্থ হৈছে সেমি মানে আধা কোৱাসি জুডিচিয়েল যেনেকৈ ধৰক ট্ৰিবিউনাল হ'ব পাৰে কিবা বা কিবা লফুল বেঞ্চ হ'ব পাৰে এনে ধৰণৰ তথ্যসমূহক আসলতে দিব পাৰি আৰু লগতে নহলে যদি কোৱাসি জুডিচিয়েল নহয় তেতিয়া হলে কোৱাসি জুডিচিয়েলৰ লগতে আৰু দিব পাৰি ফুলি জুডিচিয়েল এই দুই ধৰণৰ অথৰিটিক আসলতে প্ৰহিবিশন ৰিটটো দিয়া হয় যে প্ৰহিবিশন ৰিটটো জুডিচিয়েল এণ্ড কোৱাসি জুডিচিয়েল বডিক দিব লাগিব এতিয়া এই প্ৰহিবিশন ৰিটটো কাক দিব নোৱাৰি হেতু চাই লওঁ আহক এই প্ৰহিবিশন ৰিটটো দিব নোৱাৰি কিবা যদি এডমিনিষ্ট্ৰেটিভ অথৰিটিজ থাকে যেহেতু তেওঁলোকৰ জুডিচিয়েল একো অথৰিটি নাথাকে সেইকাৰণে দিব নোৱাৰি লেজিসলেটিভ বডিবোৰক দিব নোৱাৰি যেনে কিবা যদি পাৰ্লিমেন্টে যদি কিবা কমিটি পাতি দিছে তেনে ধৰণৰ অথৰিটিক দিব নোৱাৰিব লেজিসলেটিভ বডিজ এতিয়া কথাটো হৈছে আমি এতিয়া গম পালো যে কাক দিব নোৱাৰি হেতু হৈছে এডমিনিষ্ট্ৰেটিভ অথৰিটিজক দিব নোৱাৰিব এডমিনিষ্ট্ৰেচনত যি থাকে ধৰক ডিসি অফিচক হওক কোনোবা এজন এডিসি অফিচক সাৰ্কেল অফিচাৰক তেনে ধৰণৰ ব্যক্তিসকলক আপুনি প্ৰহিবিশন দিব নোৱাৰিব অৰ্থাৎ কোৰ্টে দিব নোৱাৰিব লেজিসলেটিভ বডিজ সমূহক দিব নোৱাৰিব কিবা যদি পাৰ্লিমেন্টাৰী কমিটি ষ্টেণ্ডিং কমিটি ইত্যাদি যদি পাৰ্লিমেন্ট বা এছেম্বলি ফালৰ পৰা পতা হৈছে সেইখিনি বডিক দিব নোৱাৰিব প্ৰাইভেট ইন্ডিভিজুৱেল মানে কোৰ্টে এজন ব্যক্তিক কিবা এটা কাম কৰা বা বাধা দিব নোৱাৰিব এটো ইন্ডিভিজুৱেল বডিজ আৰু
প্ৰাইভেট যিসমূহ ইণ্ডিভিজুৱেল আছে আৰু বডি যদি কিবা প্ৰাইভেট সংস্থা আছে তেওঁলোকক দিব নোৱাৰিব এই প্ৰহিবিশ্যনটো অকল দিব পাৰিব জুডিচিয়েল আৰু কোৱাচি জুডিচিয়েল বডিসমূহকে দিব লাগিব মানে জুডিচিয়েল অথৰিটি যিসমূহ বডিৰ থাকে সেইসমূহ বডিকে প্ৰহিবিশ্যন ৰিটটো কোৰ্টে জাৰি কৰিব পাৰে আৰু এখিনিয়ে আছিলে প্ৰহিবিশ্যন ৰিটৰ বিষয়ে যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ লগতে আৰু অলৰেডি হিবিছ কৰ্পাছ আৰু মেণ্ডামাছ ৰিটৰ বিষয়ে আলোচনা কৰি থৈ দিয়া আছে অনুগ্ৰহ কৰি সেই ভিডিঅ'কেইটাও চাব আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ